ক্লাস 10 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ আজি তোমালোকক মই কেইটামান দৰকাৰী এমসিকিউ প্ৰি বোৰ্ড এক্সাম নাইবা মেট্ৰিকত আহিব পৰা এমসিকিউ বুজাই দিম চোৱা প্ৰথম কোৱেশ্চন ত্ৰিঘাত বহুপদ 3x³ - 5x² - 11x - 3 শূন্যবোৰৰ সমষ্টি হল চাৰিটা অপচন আছে তোমালোকে জানা নিশ্চয় ত্ৰিঘাত বহুপদ হল ত্ৰিঘাত বহুপদ সাধাৰণ আৰ্হি a x³ b x² cx + d এটো হল আমাৰ সাধাৰণ ত্ৰিঘাত বহুপদ a b c d এগোটা হ'ব আমাৰ বাস্তৱ সংখ্যা আৰু x³ ৰ হক a x² ৰ হক b আৰু x ৰ হক c আৰু ইয়াতে এটা কন্ডিশন থাকিব a not equal 0 এটো 0 হ'ব নোৱাৰে আৰু এই আটাই কেইটা হ'ব a b c d এই আটাই কেইটা আমাৰ ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা তেতিয়া আমাৰ ইয়াতে চোৱা x ৰ পাৱাৰ 3 আছে হাইয়েস্ট পাৱাৰ x ৰ অজ্ঞাত চলাও x ত হাইয়েস্ট পাৱাৰ 3 আছে গতিকে ইয়াৰ শূন্যৰ সংখ্যা হ'ব 3টা যদি আমাৰ শূন্য 3টা তোমাৰ আলফা বিটা আৰু গামা হয় তেতিয়া আমাৰ শূন্য 3টাৰ সমষ্টি আলফা প্লাস বিটা প্লাস গামা হ'ব ৰিলেশনটো হল এইটো চোৱা শূন্য 3টাৰ সমষ্টিৰ সূত্ৰটো এইটো যদি ত্ৰিঘাত বহুপদ হয় শূন্য 3টা আমি ধৰি ললো আলফা বিটা গামা তেতিয়া শূন্য 3টাৰ যোগফলৰ সূত্ৰটো হ'ব -b/a এতে উদ্দেশ্য এটা চোৱা ত্ৰিঘাত বহুপদ এইটো শূন্যবোৰৰ সমষ্টি তেতে চোৱা a ৰ ঠাইত 3 আছে অৰ্থাৎ x³ ৰ হক 3 এটো হ'ব a ৰ ভ্যালু নেক্সট তোমাৰ ইয়াতে চোৱা x² ৰ হক তুমি যদি এই বহুপদটো আমাৰ সাধাৰণ ত্ৰিঘাত বহুপদ এই ত্ৰিঘাত বহুপদ আৰু এইটো হল আমাৰ সাধাৰণ ত্ৰিঘাত বহুপদটো যদি তুমি তুলনা কৰা কম্পেয়াৰ কৰা তেতিয়া তোমাৰ a ৰ ভ্যালুটো আহি যাব কি 3 b ইকুৱেল হ'ব -5 c ইকুৱেল হ'ব -11 আৰু d টো কনস্ট্যান্ট নাম্বাৰ -3 তেতিয়া এটা চোৱা ৰিলেশনটো আমাৰ শূন্য 3টাৰ যোগফল আৰু এই তোমাৰ সহগৰ ৰিলেশন কি আহিব -b/a ইয়াতে চোৱা এটা a ৰ ভ্যালু 3 আৰু b ৰ ভ্যালু কি হ'ব -5 তে এতিয়া আমি কি লিখিব পাৰিম সবা তে শূন্য 3টাৰ আমাক যোগফল লাগে -b/a এতিয়া চোৱা b ৰ ভ্যালু কি আছে -5 b ৰ ভ্যালু আছে -5 ফুল হল মাইনাস চিন আছে আৰু আগত আমি লিখিম -5 যা আৰু a ৰ ভ্যালুটো আছে আমাৰ কিমান 3 ইয়াতে 3 লিখিবা তেতিয়া কি হ'ব মাইনাস মাইনাস প্লাস 5/3 পালা সো এটো কত আছে অপশন সি পালা বুজি এইটো হল আমাৰ next question to suba yes 2 number question a1x plus b1y plus c1 equal 0 আৰু a2x plus b2y plus c2 equal 0 সমীকৰণ জোৰে বুজোৱা ৰেখা দুডাল যদি সমান্তৰাল হয় তেন্তে এবং কৈছে কি যে এইটো এটা ৰৈখিক সমীকৰণ ইয়াৰ পৰা এডাল তুমি কি পাবা সৰল ৰেখা পাবা
তুমি যেতিয়া গ্ৰাফত আঁকিবা আৰু ইয়াৰ পৰাও এডাল আমি সৰল ৰেখা পাম আৰু এই দুটাকে আমি কি ক'ম একেলগে ৰৈখিক সমীকৰণৰ জোৰ এটা চাবা ইয়াৰ পৰা তুমি এডাল সৰল ৰেখা পাবা ইয়াৰ পৰা সৰল ৰেখা পাবা তেতিয়া আমি তিনিটা কন্ডিশন পাম সৰল ৰেখা দুডালে হয়তো তোমাৰ কি কৰিব পাৰে এটা বিন্দুত কাটিব পাৰে তে এটা বিন্দুত যদি কটাকটি কৰে ৰেখা দুডালে তেতিয়া হ'ব কন্ডিশনটো a1 by a2 not equal b1 by b2 এটি কন্ডিশন হ'ব যদি ৰেখা দুডালে এটা বিন্দুত কটাকটি কৰে তেতিয়া এইটো শৰ্ত নেক্সট এটা তুমি পাবা শর্ত যদি রেখা দুডালে কি করে কোনো বিন্দুত কটাকটি নকৰে অর্থাৎ সমান্তৰাল এনেকুৱা হ'ব সমান্তৰাল তেতিয়া শর্তটো হ'ব আমাৰ এইটো a1 by a2 b1 by b2 not equal c1 by c2 এটা আছে কন্ডিশনটো কি দিয়া আছে আমাৰ সমীকৰণ জোৰে বুজোৱা ৰেখা দুডাল যদি সমান্তৰাল হল হয় তেন্তে আমাক শৰ্তটো সুধিছে কোনটো শৰ্ত হ'ব এটি শৰ্ত ক'ত আছে চোৱা এতিয়া অপচন সি এইটো হ'ব ৰেখা দুডাল যদি সমান্তৰাল হয় তেতিয়া আমাৰ শৰ্তটো হ'ব এইটো আৰু এটা আছে শৰ্ত এটো হল ৰেখা দুডাল মিলি যোৱা অৰ্থাৎ এডাল ৰেখা ধৰি লোৱা এডাল ৰেখা আৰু এডাল তুমি কি পাবা ৰেখা এই ৰেখাডালৰ ওপৰত থাকিব অৰ্থাৎ দুইডাল ৰেখা মিলি যাব তেতিয়া কন্ডিশনটো হ'ব কি হ'ব এইটো হ'ব a1 by a2 equal b1 by b2 equal c1 by c2 হলে ৰেখা দুডাল কি হ'ব মিলি যাব নাইবা এডালৰ ওপৰত আনডাল থাকিব এতিয়া ইয়াতে সুধিছে আমাক সমান্তৰাল গতিকে অপচন আমাৰ সি ভালো বুজি ঠিক আছে Question number 3 so কি দিয়া আছে আমাক তলৰ কোণটো এটা ঘটনাৰ সম্ভাৱিত হ'ব নোৱাৰে তেছোৱা চাৰিটা অপচন আছে গতিকে সম্ভাৱিত হ'ব লাগিলে ধৰি লোৱা কোনো ঘটনা এটাৰ সম্ভাৱিতা কোনো ঘটনা এটাক আমি যদি ইৰে বুজাও গতিকে ঘটনাটোৰ সম্ভাৱিতাক আমি বুজাম পি ই গতিকে কোনো ঘটনা এটাৰ সম্ভাৱিতা সদায় তোমাৰ কোনো ঘটনা ইৰ সম্ভাৱিতা সদায় চোৱা 0 হ'ব পাৰে আৰু ইফালে তোমাৰ কি হ'ব পাৰে 1 হ'ব পাৰে আৰু 1 তকৈ সৰু ইফালে 0 হ'ব পাৰে 0 তকৈ ডাঙৰ অৰ্থাৎ সম্ভাৱিতা সদায় 0 হ'ব পাৰে আৰু 0 তকৈ ডাঙৰ আৰু 1 হ'ব পাৰে আৰু 1 তকৈ সৰু অৰ্থাৎ 0 আৰু 1 ৰ মাজত থাকিব অৰ্থাৎ 0 হ'ব পাৰে 1 হ'ব পাৰে আৰু 0 আৰু 1 ৰ মাজত যিবোৰ সংখ্যা থাকিব সেইবিলাকে তোমাৰ সম্ভাৱিতা বুজাব কোনো এটা ঘটনা ইৰ সম্ভাৱিতাটো আমি এনেদৰে বুজাও এটা চাবা যিবোৰ সংখ্যা 0 আৰু 1 ৰ মাজত আছে 0 হ'ব পাৰে আৰু 1 হ'ব পাৰে আৰু 0 আৰু 1 ৰ মাজত এটা চোৱা 2/3 সম্ভাৱিতা বুজাবনে নুবুজায় এই সংখ্যাটো 0 আৰু 1 ৰ মাজত আছে নে নাই তুমি চোৱা প্ৰথমে এটো 0 আৰু 1 ৰ মাজত আছে নে নাই গতিকে থাকিব কেনেকৈ 2 ক আমি 3 ৰে ডিভাইড গতিকে না যায় পয়েন্ট দিলা 0 6
2 আৰু 6 যাব গতিকে 0.66 আছে ইয়াৰ মাজত আছে নে নাই চোৱা গতিকে 0.66 0 আৰু 1 মাজত আছে এইটো সম্ভাৱিতা বুজাব নেক্সট তুমি চোৱা বি নম্বৰ অপচনটো 3/2 গতিকে 3 ক তুমি 2 ৰে ডিভাইড দিলে কি পাবা 1 1 the point 1.5 1.50 আৰু 1ৰ মাজত আছে নেকি চোৱা নাই এটো একতকৈ ডাঙৰ সংখ্যা গতিকে আমাৰ অপচন হ'ব বি ই সম্ভাৱিতা নুবুজায় কিয় 1.5 1.5 সংখ্যাটো 0 আৰু 1ৰ মাজত নাই সেইকাৰণে ই সম্ভাৱিতা নুবুজায় নেক্সট এই সি বুজাব ইও বুজাব ইও আছে 0 আৰু 1ৰ মাজত হলা বুজি যেটো হল নেক্সট কোৱেশ্চন কি আছে চোৱা ax² + bx + c = 0 দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই যদি চোৱা অপচন আছে চাৰিটা তে আমি চাও আমাৰ দ্বিঘাত সমীকৰণটো কি আছিল আমাৰ সাধাৰণ দ্বিঘাত সমীকৰণটো হল ax² bx + c = 0 ইয়াত কন্ডিশনটো থাকিব a ≠ 0 এর ভ্যালুটো 0 হ'ব নোৱাৰে a হ'ব x² ৰ হক তাৰ পিছত b টো x ৰ হক c কনস্ট্যান্ট নাম্বার আৰু এই তিনটাই অৰ্থাৎ a b c তিনটাই রিয়েল নাম্বার হলা বুজি এটো হল আমাৰ সাধাৰণ দ্বিঘাত সমীকৰণ x ৰ সৰ্বোচ্চ ঘাত 2 হলে তাক আমি কি বুলি কম দ্বিঘাত সমীকৰণ হলা বুজি জীৱৰ সমীকৰণৰ অজ্ঞাত ৰাখি x ৰ সৰ্বোচ্চ ঘাত 2 এইবোৰ সমীকৰণক আমি কি বুলি কম দ্বিঘাত সমীকৰণ ইয়াতে x² ৰ হক a x ৰ হক b c কনস্ট্যান্ট নাম্বার আৰু a b c এই আটাইকেইটা রিয়েল নাম্বার বাস্তৱ সংখ্যা এটো হল আমাৰ দ্বিঘাত সমীকৰণ এটা আমাক সুধিছে কোনো বাস্তৱ মূল নথকা শৰ্তটো কি হ'ব এতিয়া তুমি যাব লাগিব দ্বিঘাত সমীকৰণৰ মূল গতিকে দ্বিঘাত সমীকৰণৰ মূলটো হল আমি লিখিম এনেকৈ -b ± b² - 4ac চোৱা এইটো তলত 2a চোৱা আমাৰ দ্বিঘাত সমীকৰণৰ দুটা মূল ইয়াতে আছে একেলগে -b ± √b² - 4ac / twice a এতিয়া তোমাৰ এই দ্বিঘাত আমাৰ যেটো সমীকৰণ ax² প্লাস তোমাৰ bx + c = 0 এই দ্বিঘাত সমীকৰণৰ মূল দুটা আমি এনেকৈ বুজাম x এনেকৈ আমি প্ৰকাশ কৰিম এটি ক'ব দ্বিঘাত সূত্ৰ আৰু এই দ্বিঘাত সমীকৰণৰ মূলৰ সংখ্যা হ'ব দুটা যেহেতু x ত সৰ্বোচ্চ পাৱাৰ কি আছে 2 গতিকে মূলৰ সংখ্যা দুটা হ'ব এই মূল দুটাক আমি এনেকৈ বুজাম ইয়াক ক'ব দ্বিঘাত সূত্ৰ আৰু এই মূল দুটা নিৰ্ভৰ কৰিব কাৰ ওপৰত b² - 4ac ৰ ওপৰত এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা নিৰ্ভৰ কৰিব b² - 4ac ৰ ওপৰত এটা চাবা এই ভ্যালুটো যদি ইখিনি ভ্যালু যদি শূন্যতকে ডাঙৰ হয় তেতিয়া আমি পাম বাস্তৱ সংখ্যা পাম আৰু যদি ইখিনি শূন্যতকৈ ডাঙৰ লগতে পূৰ্ণবৰ্গ সংখ্যা অৰ্থাৎ কি সংখ্যা পাওঁ 1 নাইবা 4 নাইবা 9 নাইবা তুমি 16 এনেকুৱা যদি নাম্বাৰ পাওঁ এখিনি ভ্যালু তেতিয়া আমি বৰ্গমূল পাম
তেতিয়া এই xৰ মূল দুটা কি হ'ব পৰিমেয় হ'ব পৰিমেয় আৰু অপৰিমেয় সংখ্যাক আমি একেলগে কি কম বাস্তৱ সংখ্যা গতিকে তুমি মনত ৰাখিবা b square minus 4ac greater than 0 হলে এটি হ'ব ৰিয়েল নাম্বাৰ আৰু যদি এখিনি তোমাৰ কি হয় সমান 0 তেতিয়া মূল দুটা কি হ'ব সমান আৰু বাস্তৱ মূল পাবা তাৰ পিছত তোমাৰ আৰু এটা শৰ্ত আছে এখিনি যদি কি হয় এটু কন্ডিশন হয় অৰ্থাৎ b square minus 4ac less than 0 তেতিয়া ইয়াৰ ভ্যালু বিলাক কি হইব মাইনাসত আহিব -1 -2 হ'ব পাৰে -3 হ'ব পাৰে -4 হ'ব পাৰে এনেকৈ যাব ভ্যালু বিলাক মাইনাসত আহিব তেতিয়া আমাৰ কি হ'ব এই xৰ মূল দুটা কি হ'ব আমি গম পাম কোনো বাস্তৱ মূল নাই অৰ্থাৎ মূল দুটা তোমাৰ কি হ'ব কাল্পনিক ৰিয়েল নাম্বাৰ নহয় আৰু কাল্পনিক মূলৰ বিষয়ে এডভান্স ম্যাথছতে পঢ়া হয় জেনাৰেল ম্যাথছত এটো নাই গতিকে আমি ইয়াত কেনেকৈ কম কোনো বাস্তৱ মূল নাই কাল্পনিক মূল পাম এটা আমাৰ কন্ডিশনটো এটি হ'ব এই কন্ডিশনটো কোন আছে চোৱা এই শৰ্তটো হল কোনো বাস্তৱ মূল নথকা শৰ্ত এই দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নথকা শৰ্তটো হলেতো b square minus 4ac less than 0 হলা বুজি নাইবা মূল দুটা কাল্পনিক অপশন হ'ব এটা ডি এইটো হল পালা বুজি তে নেক্সট আমি যাও কি আছে আমাৰ 5 নম্বৰ কোৱেশ্চনত চোৱা 5 নম্বৰত 5 নম্বৰটো আমাৰ অপচনত আছে চোৱা 1 plus tan square a by 1 plus cot square a এর মান হল চাৰিটা অপচন আছে এইখিনি আমি সলভ কৰো চাও 1 plus tan square a আৰু 1 plus cot square a এইখিনিৰ পৰা তুমি 1 plus tan square মানে তুমি লিখিব পাৰিবা sec square a এটো এটা অভেদ 1 plus tan square a সমান sec square a আৰু এটি হ'ব 1 plus cot square a মানে হ'ব cosec square a এটি হ'ব 1 plus cot square a মানে cosec square a মনত ৰাখিবা 1 plus tan square a মানে sec square a এটা এখিনিৰ পৰা আৰু লিখিব পাৰিবা তুমি কি লিখিব পাৰিবা sec a মানে হ'ব 1 by cos ইয়াতে স্কয়াৰ আহিব যেটো স্কয়াৰ আছে স্কয়াৰ আহিব 1 by cos square a ইয়াতে স্কয়াৰ আছে গতিকে স্কয়াৰ আহিব এটি হ'ব 1 by sin square এখিনি পাম ভালো বুঝে তে নেক্সট স্টেপ লৈ যাও এখিনি হল তে ইয়াৰ পৰা আমি কি লিখিব পাৰিম 1 by cos square a into হৰণে আছে আমি হৰণে আছে এটো গতিকে আমি উল্টি যাব ওপৰত sin যাব তলত 1 তে এখিনিৰ পৰা তুমি লিখিব পাৰিবা sin square a তলত হ'ব cos square a এটিৰ পৰা হ'ব tan square a sin a by cos a হলে tan a আহে আৰু ইয়াতে যেটো স্কয়াৰ আছে tan square আহিব তেতি চোৱা tan square কত আছে চোৱা tan square d অপশন ডি হ'ব আমাৰ শুদ্ধ উত্তৰ গতিকে তোমালোকে অপশন কেইটা বুজি পালানে নাই কমেন্টত জনাবা আৰু লগতে ভিডিওটো
লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ, বাই বাই।